পুৰা মিলাই দিলা পুৰা সেই মেজিকেল প্ৰেডিকশ্যন 2026 তাৰে আৰৰ যিসকল ব্যক্তিয়ে আমাক সহযোগ কৰিছে, গাইড কৰিছে, আমাক ছাপোৰ্ট কৰিছে আৰু সঠিক হোৱাৰ আৰৰ যিখিনি তথ্য বা ইনপুট দিয়ে তেওঁলোকলে আমি নিশ্চয় ধন্যবাদ জ্ঞাপন নকৰি থাকিব নোৱাৰো। তাৰে ভিতৰত এজন হ'ল মোৰ বন্ধু, একেবাৰে বহুত পুৰণি সময়ৰে বন্ধু, 25 বছৰীয়া বন্ধু ঋতুস্মিন ডাঙৰীয়া। তেখেতৰ আজি আহিলো আৰু অশেষ ধন্যবাদ। আৰু সংবাদ গোষ্ঠীলেও অশেষ ধন্যবাদ। মানে গোটেই এণ্টায়াৰ গোটেই প্ৰজেক্টটোক বহুখিনি ছাপোৰ্ট পাইছোঁ, গোটেইখিনি মানুহ পাইছোঁ। মানুহৰ ওচৰলৈ যোৱাটো আল্টিমেটলি মেজিকটো অহাবাৰৰ পৰা এক্সিট পল তোমাক লৈ কৰিম। এনেকে এক্সিট পল যে একজেক্ট পল হ'ব পাৰে সেইটো তুমি কৰি দেখুৱাইছা দেই। অহাবাৰৰ পৰা 2029 চনত বিক্ৰমৰ সৈতে আমাৰ এক্সিট পল হ'ব। আৰু কেনেকুৱা লাগিল সমগ্ৰ বহুত ভাল লাগিলে। আৰু আচলতে বিক্ৰমে যিটো যাদু আগবঢ়াই নিছে এইটো এটা ডাঙৰ এটা কলা আৰু ইমান ধুনীয়াকৈ নিছে। আমি দুখেৰে কওঁ যে যাদুক হয়তো যিটো লাইমলাইট পাব লাগিছিলে সেইটো পোৱা নাই, কিন্তু তথাপি তুমি অকলেই যুঁজিছা, নিজক তুমি অকলেই দিয়া, বহুত আগুৱাই গৈছা। আৰু এটা তুমি লগত টিমো লৈছা, সেইটো ভাল লাগিছে। অকল যে নিজে কৰিছো নহয়, সকলোকে শিকাই গৈছা, সেইটো খুব ভাল, বহুত ভাল লাগিছে। আৰু আগুৱাই যোৱা আৰু অসমৰ নাম আৰু উজ্বলাব লাগিব। থেংক ইউ।